চৰাইদেউ জিলাৰ অন্তৰ্গত পিএম শ্ৰী চফৰাই উচ্চতৰ মাধ্যমিক বিদ্যালয়ত যোৱা বছৰত নতুনকৈ অন্তৰ্ভুক্ত হোৱা 49 নেভেল ইউনিট এনচিচিৰ এক বিশেষ কাৰ্যসূচী বিদ্যালয়খনত অনুষ্ঠিত হৈ যায়। দিনজোৰা কাৰ্যসূচীত অনুষ্ঠানত অংশগ্ৰহণ কৰে শিৱসাগৰ জিলাৰ 49 নেভেল এনচিচিৰ উচ্চ পদস্থ বিষয়াসকলে। এনচিচিৰ পতাকা উত্তোলন কৰে কমাণ্ডিং অফিচাৰ মনোজ যোশী আৰু তেওঁক সহায় কৰে বিদ্যালয়ৰ অধ্যক্ষ ফণী চাংমাই আৰু বিদ্যালয়ৰ শুভাকাংক্ষী দিলীপ কুমাৰ দেৱে। পিটি অফিচাৰ ত্ৰিকাৰাম পাণ্ডে আৰু সুনীল কুমাৰ মন্ত্ৰীয়ে এনচিচিৰ বৈশিষ্ট্য গুৰুত্ব আৰু ছাত্ৰ-ছাত্ৰীৰ অংশগ্ৰহণৰ প্ৰয়োজনীয়তাৰ ওপৰত সহজ সৰল বক্তব্য আগবঢ়ায়। বিদ্যালয়ৰ শুভাকাংক্ষী বিমল বৰুৱা দেৱ, শিক্ষক-শিক্ষয়িত্ৰী, কৰ্মচাৰীৰ বৃন্দ উপস্থিত থাকি অনুষ্ঠানটি সাফল্যমণ্ডিত কৰি তোলে। অনুষ্ঠানটিৰ লগত সংগতি ৰাখি বিহু, ঝুমুৰ, মিচিং নৃত্য আদি বিভিন্ন সাংস্কৃতিক অনুষ্ঠান অনুষ্ঠিত হয়। মথুৰাপুৰৰ পৰা ইছলাম আহমেদৰ ৰিপৰ্ট, অসম আদিত্য। আপোনালোকৰ বিহু লাগিছে নাই? আমাৰ কিন্তু ডিলাৰত লাগিছে। আৰু ডিছকাউণ্টসমূহ মই কৈ আছোঁ, ভেনু 70,000 ডিছকাউণ্ট চলি আছে আৰু I-20 65,000 ডিছকাউণ্ট চলি আছে আৰু I-10ৰ হায়েষ্ট ডিছকাউণ্ট চলি আছে after 78,000। অসমবাসী ৰাইজক NKS হিৰো ডিব্ৰুগড় তৰফৰ পৰা আগন্তুক ৰঙালী বিহু বিয়া হোৱাৰ শুভেচ্ছা জ্ঞাপন কৰিলোঁ। ঘৰলৈ আপোনালোকে কিবা নতুন বস্তু অনাৰ কথা ভাবিছে নেকি? তেতিয়াহ'লে আপোনালোকে আহক NKS হিৰো